হেল্ল' ফ্ৰেণ্ডছ, লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিঙৰ ছেকেণ্ড পাৰ্ট হয়। আপোনালোকে এই পাৰ্টটো দেখাৰ আগত আগৰ পাৰ্টটো চাব, তেতিয়া আপোনালোকে ইংলিছ পেডাগজিৰ লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিঙৰ স্কিলখিনি বুজাত সহজ হ'ব। আজি মই আগৰ ভিডিঅ'টোত কিংলৈকে পঢ়াইছিলোঁ। আজিৰ এই ভিডিঅ'টোত মই আৰম্ভ কৰিম স্পিকিং স্কিল। স্পিকিং স্কিলটো কি হয়? এইটো কি হয়? প্ৰডাক্টিভ স্কিল হয়, এক্সপ্ৰেছিভ স্কিল হয়, ক্ৰিয়েটিভ স্কিল হয়। প্ৰডাক্টিভ কিয় হয় মই আগৰ ভিডিঅ'টোত ধুনীয়াকৈ আলোচনা কৰিছোঁ। প্ৰডাক্টিভ কিয় হয়, ক্ৰিয়েটিভ কিয় হয়। আজি নতুন এটা শব্দ পাইছোঁ কি এক্সপ্ৰেছিভ। কিয় হয় যে মই যেনেকুৱা কি কৰি আছোঁ, মই মোৰ কথাখিনি আপোনালোকৰ মাজত কি কৰিব মৌখিকভাৱে মই মনৰ কথাখিনি আপোনালোকৰ কি কৰিছোঁ এক্সপ্ৰেছ কৰিব পাৰিছোঁ, আপোনালোকক ইনফৰমেশ্যনটো দিব পাৰিছোঁ, বুজাব পাৰিছোঁ কিহৰ স্পিকিঙৰ দ্বাৰা। সেইকাৰণে কি হয় এইটো এক্সপ্ৰেছিভ স্কিল বুলি কোৱা হয়। এতিয়া চাওঁ এইটো কি হয়, এইটো অৰাল মুড হয়, এইটো অৰাল মুডত হয়। অৰাল মুড মানে এইটো মৌখিক হয়। আমি যেনেকুৱা সৰু থাকোঁতে মৌখিক পৰীক্ষা দিছিলোঁ, মৌখিক মানে হৈছে অৰাল। এইটো আপোনালোকে বুজি পায়, কাৰণ স্পিকিং হ'লেতো অৰাল হ'বই লাগিব। আৰু এটা কথা মনত ৰাখিব লাগিব, পেন পেপাৰ টেষ্ট কেন নট বি ডান। স্পিকিঙৰ যদি আমাৰ টেষ্ট হয়, সেই টেষ্টটো আমি পেন পেপাৰ লৈ কোনোবাই আমাৰ কি ল'ব নোৱাৰে, স্পিকিঙৰ টেষ্ট ল'ব নোৱাৰে। আৰু কেৱল স্পিকিঙে নহয়, মই ইয়াত আৰু লিখিছোঁ কি লিচেনিং, স্পিকিং। লিচেনিং আৰু স্পিকিংটো কি হয়, আমাৰ পেন পেপাৰৰ দ্বাৰা আমাৰ কোনোবাই টেষ্ট ল'ব নোৱাৰে। তেনেহ'লে মনত ৰাখিব লাগিব কি ৰাইটিং আৰু ৰিডিং, এই দুটা কি কৰিব পাৰোঁ আমি পেন পেপাৰ লৈ আমাক বেলেগে টেষ্ট ল'ব পাৰে, বা আমি ল'ৰা ছোৱালী টেষ্ট ল'ব পাৰোঁ। এইবাৰ আহিল কি স্পিকিং ছিটুৱেশ্যন, মানে স্পিকিংটো কি ধৰণৰ ছিটুৱেশ্যনত হ'ব পাৰে। যেনেকুৱা সময়ত কি হৈছে, মই কৈ আছোঁ, আপোনালোকে কি কৰি আছে, শুনি আছে। তো মোৰ যিটো স্পিকিং হৈ আছে, এইটো মই কিন্তু আপোনালোকৰ লগত দেখা পোৱা নাই, মই জাষ্ট মোবাইলতহে কৈ আছোঁ কথাখিনি। তো জাষ্ট এই বস্তুখিনি কি কৰি আছোঁ, ৰেকৰ্ড কৰি আছোঁ। তো এইটো হ'ব কি নন ইণ্টাৰেক্টিভ, য'ত মই আপোনালোকৰ লগত কোনো লগত কি নাই যোগাযোগ কৰিব নোৱাৰোঁ। মোৰ কিবা ক'লোঁ, আপোনালোকে মোক কিবা প্ৰশ্ন কৰিলে, তেনেকুৱা মই কি কৰিব নোৱাৰোঁ, এনচাৰ দিব নোৱাৰোঁ। বা ইভেন এনেকুৱা হয় যে মই আপোনালোকৰ ফেচখন চাই, আপোনালোকৰ এক্সপ্ৰেশ্যন চাই, মুখৰ এক্সপ্ৰেশ্যন চাই, আমি কেতিয়া কি কৰোঁ, ল'ৰা ছোৱালীবোৰক কি কৰোঁ, আমাৰ মানে ফেচখনৰ এক্সপ্ৰেশ্যন চাই গম পাওঁ যে সি বুজি পোৱা নাই। কিন্তু মোৰ ক্ষেত্ৰত কি হৈছে, সেইটোও হোৱা নাই। তো মোৰ ক্ষেত্ৰত মানে এইটো কি হয়, যেনেকুৱা আমি ৰেডিঅ'ৰ কথা শুনি থাকোঁ, সেই আটাইবোৰ হ'ব কি নন ইণ্টাৰেক্টিভ ছিটুৱেশ্যন। তাৰপিছত কি আছিল পাৰ্চিয়েলি ইণ্টাৰেক্টিভ মানে কি পাৰ্চিয়েলি মানে আধা হয় আধা নহয়। যেনেকুৱা আমি দেখোঁ যে এখন কি হয় ডাঙৰ মিটিং হৈ আছে, তাত এজন মটিভেশ্যনেল স্পিকাৰে হওক বা পলিটিকেল লিডাৰে হওক কি হওক আহি কি কৰি আছে, লেকচাৰ দি আছে। সেই লেকচাৰত কি কৰে, সেই যিয়ে লেকচাৰ দিয়ে সেই মানুহৰ ফেচবিলাক লক্ষ্য কৰে, ফেচবিলাক চাই কি কৰে যে ক'ব পাৰে যে মানুহসকলে মোৰ কি কৈছে, মোৰ কথাখিনি বুজিব পাৰিছে বা মোৰ কথাখিনি বুজিব পৰা নাই, বা মোৰ কথাখিনিত এইটো বেয়া ৰিয়েক্ট কৰিছে বা ভাল ৰিয়েক্ট কৰিছে। তো এইটো কি হয় পাৰ্চিয়েলি ইণ্টাৰেক্টিভ হয়, সম্পূৰ্ণ নহয়। তাৰপিছত কি ইণ্টাৰেক্টিভ হৈছে আমি যেতিয়া ফেচ টু ফেচ কথা পাতোঁ, বা আমি যদি কাৰোবাৰ ফোনত কথা পাতোঁ, মই কৈ আছোঁ, মোৰ কথা শেষ হ'ল, সি আকৌ সেইফালৰ পৰা প্ৰশ্ন সুধি আছে বা কথা কৈ থাকোঁ। তো এইটো হৈছে কি ইণ্টাৰেক্টিভ। এই লিচেনিঙৰ যিটো ছিটুৱেশ্যন আছে, স্পিকিং ছিটুৱেশ্যন আছে, প্ৰায় একেই হয়। লিচেনিঙতো মনত ৰাখিব লাগিব, কেৱল পাৰ্চিয়েলি ইণ্টাৰেক্টিভটো নাই, এইটো হৈছিল ইণ্টাৰেক্টিভ আৰু নন ইণ্টাৰেক্টিভ। তো আশা কৰোঁ আপোনালোকে স্পিকিং স্কিলখিনি বুজি পাইছে। এতিয়া আমি নেক্সট স্কিলখিনি চাম। এইবাৰ আমি চাম ৰিডিং স্কিলটোক কি কোৱা হয়, ৰিচেপ্টিভ স্কিল বুলি কোৱা হয়। ৰিচেপ্টিভ মানে মই অলৰেডি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'টোত, যিটো কি হয়, মানে এই স্কিলটোৰ দ্বাৰা আমি কি কৰোঁ, বেলেগৰ কথা বা আমি ইয়াৰ দ্বাৰা কি কৰোঁ, ৰিচিভ মানে কি কৰোঁ, গ্ৰহণ কৰোঁ। নেক্সট আহিল টাইপছ অফ ৰিডিং স্কিল। হ'ব পাৰে লাউড ৰিডিং, যিটো আমি কি কৰোঁ উচ্চ স্বৰে কৰোঁ। তো আমি যদি আমি প্ৰেক্টিকেলি চিন্তা কৰোঁ, লাউড ৰিডিং যিটো হয় সেইটো আমি ক'ত ব্যৱহাৰ কৰোঁ, আমি যেতিয়া প্ৰাইমেৰী স্কুলৰ আমি কি কৰোঁ, লাউড ৰিডিংটো বেছিকৈ ব্যৱহাৰ কৰোঁ। তো হয় বা বিগিনিঙৰ ক্ষেত্ৰত ল'ৰা ছোৱালী যেতিয়া বিগিনাৰ্ছ হয়, তেতিয়া কি কৰা হয়, আমি লাউড ৰিডিংটো ব্যৱহাৰ কৰোঁ। নেক্সট আহিল কি চাইলেণ্ট ৰিডিং। চাইলেণ্ট মানে বুজিয়ে পাওঁ আমি কি হয় নীৰৱ পঠন। যেনেকুৱা যেতিয়া আমি ডাঙৰ হওঁ, বা আমি যেতিয়া হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী পিছত আহোঁ, কি হয় বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে কি কৰে,
সাইলেণ্ট পঢ়ে, নীৰৱ হৈ মনে মনে পঢ়ি আছে, কি কৈছে মেইন আমি কথাখিনি বুজি পাওঁ। আমাৰ ডিফাৰেঞ্চটো যদি চাওঁ, এই দুটাৰ যদি আমি ডিফাৰেঞ্চ চাওঁ, লাইট ৰিডিঙত আমাৰ টাইমটো আমাৰ বেছি যায় আৰু আমি অলপ সময়তে কি হওঁ, অলপ টায়াৰ্ড ফিল কৰোঁ। কিন্তু চাইলেণ্ট ৰিডিং আমি বহু সময় ধৰি পঢ়ি থাকিব পাৰোঁ। আমি কৰাতকৈ বুজাৰ চেষ্টা কৰোঁ যে বস্তুখিনি কি কৈছে চাইলেণ্ট ৰিডিঙত দিব পাৰে কেতিয়া, কাৰণ কুৱেশ্যন কি ধৰণৰ হয় কোনোৱে ক'ব নোৱাৰে। নেক্সট আহিল ইণ্টেনচিভ ৰিডিং। এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত দিয়াৰ এটা খুবেই চান্স থাকে। ইণ্টেনচিভ ৰিডিং এণ্ড এক্সটেনচিভ ৰিডিং। ইণ্টেনচিভ ৰিডিং কাক কয়? ইণ্টেন্স শব্দটোৰ দ্বাৰাই আমি কি কৰিব পাৰোঁ, বুজিব পাৰোঁ। মই আগৰ ভিডিঅ'টোতে কৈছোঁ যে আমাৰ কি কৰিব লাগিব, আমাৰ যিবিলাক টাৰ্ম থাকে ইয়াত, যিকেইটা শব্দ আমি মেইনলি ইউজ কৰোঁ, সেই শব্দকেইটাৰ আমি যিমান পাৰোঁ অৰ্থ বুজিবলৈ চেষ্টা কৰিম। ইণ্টেন্স ৰিডিঙৰ ক্ষেত্ৰত আমি কি বুজি পাম, যেতিয়া আমি কোনো এটা বস্তু, কোনো এটা বিষয়, কোনো এটা টপিক কি কৰিম, পূৰা মনোযোগেৰে লাইন ৱাৰ্ড বাই ৱাৰ্ড বোধগম্য হৈ বুজি আমি কি কৰিম, পঢ়িম। সেইটো হৈছে ইণ্টেন্স ৰিডিং। এই ইণ্টেন্স ৰিডিং আৰু ইয়াৰ অপজিট হৈছে কি এক্সটেনচিভ ৰিডিং। এক্সটেনচিভ ৰিডিং কি হয়, য'ত আমি নেকি ওপৰা ওপৰি পঢ়িম, জাষ্ট মানে কি কৰিম, আমি যে কথাখিনি কি কৈছে, মূল কথাখিনি বুজিবলৈ আমি চেষ্টা কৰোঁ। আৰু কি হয়, ইমান ভকুবুলাৰী, এইটো অৰ্থ কি কৈছে, এইটো কি কৰিছে, আমি সেইটো বুজাৰ ইমান চেষ্টা নকৰোঁ। জাষ্ট লাইনটো পঢ়িলোঁ, লাইনৰ কোনোবা এটা ৱাৰ্ড যদিও নেপাওঁ ইমানো গুৰুত্ব নিদিওঁ। কিয়, সেই লাইনটো পঢ়ি আমি বুজিব খোজোঁ যে ৰাইটাৰে কি ক'ব খুজিছে। সেইটো হৈছে এক্সটেনচিভ ৰিডিং। কিন্তু ইণ্টেনচিভ ৰিডিং হৈছে লাইনটো পঢ়িলোঁ, লাইনটো পঢ়ি আকৌ প্ৰতিটো ৱাৰ্ডৰ শব্দ বুজিবলৈ আমি চেষ্টা কৰিম। আৰু এনেকুৱা হ'ব পাৰে এক্সটেনচিভ ৰিডিঙত যে কেতিয়াবা জাষ্ট কিছুমান হয়তো অংশ পঢ়িলোঁ, কিছুমান অংশ নপঢ়িলোঁ, জাষ্ট মোক কি হয়, মূল কথাখিনি আমাক বুজিব লাগে। যেনেকৈ মডাৰ্ণ ইণ্ডিয়া, এইটো কি হয়, এতিয়া মই যেতিয়া APSC প্ৰিপেৰেশ্যন লৈছিলোঁ, সেই সময়ত মই এইটো লৈছিলোঁ। কিয় লৈছিলোঁ, কাৰণ APSCত আমি জানো যে মডাৰ্ণ ইণ্ডিয়াৰ পৰা বহুত প্ৰশ্ন আহে। যিহেতু মোৰ কি আছিল, ক্লাছ 10লৈকে মই হিষ্ট্ৰী পাইছিলোঁ। আপোনালোকে চালে যে আগৰ সময়ত জিঅ'গ্ৰাফী, হিষ্ট্ৰী ইমান গুৰুত্ব দিয়া নাছিল। কিন্তু মই যেতিয়া APSC UPSC বা প্ৰিপেৰেশ্যন লৈছিলোঁ, মোৰ কি হৈছিল, এই কিতাপবোৰ মই কি কৰিছিলোঁ, একেবাৰে ইণ্টেনচলি পঢ়িছিলোঁ। মই মানে প্ৰতিটো ৱাৰ্ডে কি কৈছে, প্ৰতিটো মানে কি হয়, এইটো আগৰ পঢ়াৰ লগত কি ৰিলেটেড আছিল, সেই বস্তুবোৰ মই কি কৰিছিলোঁ, মানে পূৰা মগ্নভাৱে পঢ়িছিলোঁ। যাৰ কাৰণে হয়তো আপোনালোকে গম পায় যে মোৰ এইটো মেইন ছাবজেক্ট নহয়ও মই এতিয়া ছ'চিয়েলৰ ওপৰতো ভিডিঅ' বনাই আছোঁ। কাৰণ হৈছে এইটো যে মই কি কৰিছিলোঁ, পঢ়াখিনি ভালকৈ পঢ়িছিলোঁ। তো মই ডিফাৰেঞ্চটো যদি কওঁ, সেইটো মই কি হয়, লাইন বাই লাইন পঢ়িছিলোঁ, কাৰণ মোৰ এক্সাম আছিল সন্মুখত। কিন্তু এইখন এক্সটেনচিভলি পঢ়িম, এইখন ইণ্টেনচিভলি পঢ়িম। কিয় পঢ়িম, কাৰণ এইটো কিয় পঢ়িম, জাষ্ট ফৰ প্লেজাৰ। মই কি কৰিম, প্লেজাৰ এইটো ল'ম। কিন্তু এইখন মই ইণ্টেনচিভলি এইকাৰণে পঢ়িম, কাৰণ মোৰ কি আছে, এক্সাম আছে। আপোনালোকৰ চিন্তা কৰক, এতিয়া আপোনালোকে কি কৰি আছে, কোনো এটা টপিক যদি লয়, টপিকটো কি আছে, পূৰা লাইন বাই লাইন পঢ়ি বুজাৰ চেষ্টা কৰে। পৰীক্ষাত কি আহিব পাৰে তাৰ বিষয়েও চিন্তা কৰে। এখন কিতাপ পঢ়ে আৰু ৰিফাৰেঞ্চ কিতাপ কি হ'ব পাৰে, সেইবোৰো হয়তো পঢ়াৰ চেষ্টা কৰে। কিন্তু যেতিয়া পৰীক্ষা আহিব, ইমানখিনি পঢ়াৰ সম্ভৱ আছেনে, জাষ্ট ওপৰে পঢ়িব নহ'লে কি কৰিব, যে এই পঢ়াখিনি আকৌ নোট কৰিব, জাষ্ট সেই নোটখিনিয়ে পঢ়ি যাব। সেইটো হৈছে কি এক্সটেনচিভ ৰিডিং। এক্সামৰ আগদিনাখন যি পঢ়িব, আগৰ 1-2 দিন আগত। কিন্তু এতিয়া যিটো পঢ়ি আছে, এইটো হৈছে ইণ্টেনচিভ ৰিডিং। আশা কৰোঁ আপোনালোকে এইটো এটা বহুত প্ৰয়োজন হয়। আশা কৰোঁ আপোনালোকে কি হয়, ইণ্টেনচিভ ৰিডিং আৰু এক্সটেনচিভ ৰিডিং বিষয়ে ভালদৰে বুজি পাইছে। ভিডিঅ'টো কেনে লাগিছে মোক কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকৰ কমেণ্টছ মোক আৰু মটিভেট কৰে আৰু নতুন টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ শ্বেয়াৰ কৰি যাব। এতিয়া চাওঁ, এই ইণ্টেনচিভ ৰিডিং আৰু এক্সটেনচিভ ৰিডিঙত মানে কেনেকুৱা কুৱেশ্যন হ'ব পাৰে। মই যিবোৰ কথা ক'লোৱে, ৰিডিং দ্য টেক্সট ইন ডিটেইল। টেক্সটখন কি কৰিম, আমি ইন ডিটেইলত পঢ়ি যাম, মানে পুংখানুপুংখভাৱে এটা ৱাৰ্ডৰ পিছত এটা ডিটেইলছ পঢ়ি যাম। তাৰপিছত কি হয়, ইয়াৰ দ্বাৰা কি হয়, ইনক্ৰিজেছ এক্টিভ ভোকাবুলাৰী কি হয়, ইয়াৰ দ্বাৰা বৃদ্ধি হয়। মই লাইনখিনি কিয় দিছোঁ, কাৰণ আমাৰ পৰীক্ষাত হয়তো দিব পাৰে যে এক্টিভ ভোকাবুলাৰী কেন বি ইনক্ৰিজড বাই ইণ্টেনচিভ ৰিডিং, অপশ্যনত দিলে এক্সটেনচিভ ৰিডিং। কোনোবা এটা ৰিডিং দি দিলে, কিবাকিবি দি দিলে, তো আমাৰ মনত ৰাখিব লাগিব, সেইটো হ'ব ইনক্ৰিজ যেতিয়া হ'ব, এক্টিভ ভোকাবুলাৰী যেতিয়া ইনক্ৰিজ হ'ব, সেইটো হ'ব ইণ্টেনচিভ ৰিডিং। এই ইণ্টেনচিভ ৰিডিঙক কি কোৱা হয়, পিছে ইণ্টেনচিভ ৰিডিং কি হয়, স্কেনিঙৰ লগত জড়িত। স্কেনিং কি হয়, স্কেনিং হৈছে ৰিডিঙৰ ছাব স্কিল।
তো সাব স্কিলত মই পিছত আহি আছোঁ। তো স্কেনিং কি হয়, স্কেনিঙত যদি আমি চাওঁ যেতিয়া আমাৰ এখন কপি দিলোঁ, কিবা এটা পেজ দিলোঁ, সেই কম্পিউটাৰত কি হয়, প্ৰিণ্টত কি হয়, স্কেনিং কৰা দেখা যায়। তো স্কেনিং কৰা মানে প্ৰতিটো কমা আছে, ঊৰ্ধ্ব কমা আছে, প্ৰতিটো এলফাবেট ভালদৰে কি আছে, হুবহু যিটো আছে সেইটোৱে উঠি আছে। তাৰমানে বস্তুখিনি কি কৰিছে, পূৰা স্কেন কৰি আছে, তাৰমানে ডিটেইলছত আহি আছে। তো স্কেনিং ইণ্টেনচিভ ৰিডিং কিহৰ লগত জড়িত, স্কেনিঙৰ লগত জড়িত। এইবাৰ চাম এক্সটেনচিভ ৰিডিং। এক্সটেনচিভ ৰিডিং কোনটো হয়, নন ডিটেইল। এইটো আছিল কি ডিটেইল, আৰু এইটো হৈছে নন ডিটেইল, মানে ডিটেইল নহয়, ষ্টাডি অফ দ্য টেক্সটখিনি আমি ইমান ডিটেইলত নাযাওঁ। ফ'কাছেছ অন মেইন পইণ্ট। এই মই আগতে কৈছিলোঁ যে মেইন পইণ্টৰ ওপৰত ফ'কাছ কৰে। লক্ষ্যটো হৈছে মেইন কথাখিনি কি ক'ব খুজিছে, মূল ভাৱটো কি কৈছে, পইণ্টটো কি কৈছে। তাৰোপৰি কি হৈছে ইনক্ৰিজেছ পেছিভ ভোকাবুলাৰী। পেছিভ ভোকাবুলাৰী মানে ধৰক মই এটা পেৰাগ্ৰাফ পঢ়িলোঁ, ইয়াৰ দ্বাৰা ৰাইটাৰে কি ক'ব খুজিছে, এইটো হৈছে পেছিভ ভোকাবুলাৰী। নেক্সট ডেভেলপ ইণ্টাৰেষ্ট এণ্ড প্লেজাৰ। এইটো কি কৰা হয়, ইণ্টাৰেষ্ট এণ্ড প্লেজাৰ। এইটো চাওক এলকেমিষ্ট, যিসকলে পঢ়িছে জানে। তো এই কিতাপখন পঢ়ি মোৰ ইয়াৰ পৰা কিন্তু এক্সামত নাহে, তো মই এইটো ডিটেইলছ পঢ়িব যাম নাই, জাষ্ট এইটো কিয় পঢ়িম, কাৰণ ইয়াৰ যিটো কি আছে, কাহিনীটো আছে, সেইটো কি হয়, বহুত ভাল লগা হয়। তো সেই কাহিনীখিনি কি কৈছে তাৰ ওপৰতহে এইখন মই পঢ়ি থাকিম। তো এইটো হ'ব কি, যে এইটো কি কাৰণত পঢ়িম, এইটো মোৰ ইণ্টাৰেষ্টটো ডেভেলপ কৰিব আৰু মোক কি লাগিব, ভাল লগাব, আনন্দ দিব, প্লেজাৰ দিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট হৈছে কি স্কিমিং। স্কিমিং হৈছে যেনেকুৱা ইণ্টেনচিভ ৰিডিঙৰ লগত জড়িত কি স্কেনিং। তো ৰিডিঙৰ চাব স্কিল হয়, ঠিক সেইদৰে স্কেমিঙো কি হয়, ৰিডিঙৰ কি হয়, চাব স্কিল হয়। তো স্কেমিঙত কি কৰা হয় আকৌ, যেনেকুৱা আপোনালোকে হয়তো এই মোৰ ভিডিঅ'টো চাই আছে, তাতে কি হয়, এড আহিল, এড অহাৰ পিছত ছাইডত আপুনি কৰ্নাৰত চাব স্কিপ বুলি আহিছে। তো স্কিপ মানে কি হয়, আমি বস্তুখিনি গোটেই চাব নালাগে, জাষ্ট 5 ছেকেণ্ড হৈ গ'ল, আমি এতিয়া এইটো বাদ দিব পাৰোঁ। ঠিক সেইদৰে কি হয়, স্কেমিঙো মানে আধৰুৱা মানে বস্তুটোখিনি হয়, ইমান ডিটেইলছত নহয়। আৰু কৰা হয় চেণ্ট্ৰেল আইডিয়া এটা লোৱা হয়, বা মূল ভাৱ মই যিটো ক'লোঁ সেইটো লোৱা হয়। এইটো কি হয়, আৰু এইটো আউটছাইড ক্লাছৰুম হয়। যেনেকুৱা হয় যে মই এলকেমিষ্ট হয়, এই এলকেমিষ্টটো কোনো ক্লাছত নহয়, তো এইটো কি হয়, আউটছাইড ক্লাছৰুমৰ কাৰণে হয়। পৰীক্ষাত নাহে, পৰীক্ষাত আহিলে কিন্তু আৰু আমি এই এক্সটেনচিভ ৰিডিং নকৰিম, তেতিয়া আমি ইণ্টেনচিভ ৰিডিং কৰিম। পূৰ্তি হয়, এইটো প্লেজাৰৰ কাৰণে নহ'ব, এইটো এক্সামৰ কাৰণে হ'ব, ইণ্টেনচিভ ৰিডিং হ'ব আৰু হ'ব এক্সটেনচিভ ৰিডিং হ'ব। সেইটো মনত ৰাখিব লাগিব, আউটছাইড ক্লাছৰুম। ৰিডিঙৰ কি হয়, চাব স্কিল অলৰেডি দুটা আলোচনা কৰিছোঁ, স্কেমিং আৰু স্কেনিং। আশা কৰোঁ দুয়োটা বুজি পাইছে। তাৰপিছত হ'ল কি প্ৰিভিউইং, আৰু কি আছিল প্ৰিডিক্টিং। প্ৰিভিউইং আপোনালোকে পঢ়ি আছে আগতীয়া হয়তো এটা গল্প পঢ়িছে, প্ৰিভিয়াছ নলেজ এটা পাইছে যে এইটো ঘটনা এইটো ঘটিল, তো এইটো হ'ব পাৰে, এনেকুৱা এটা প্ৰেডিক্ট কৰি লয়। আপোনালোকে আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে। যদি বুজি পাইছে লাইক আৰু শ্বেয়াৰ কৰিব। আমি এতিয়া কি কৰিম, ৰাইটিং স্কিলৰ বিষয়ে আলোচনা কৰিম। ৰাইটিং স্কিলৰ কথা যদি আমি চিন্তা কৰোঁ, সেইবিলাক কিছু সময়ৰ কাৰণে বন্ধ কৰি আপোনালোকে চিন্তা কৰক, যদি আপোনালোকে বস্তু নিজে লিখিছে, কিবা মানে কবিতাও হওক, গল্পই হওক, এইবিলাক বাদে দিয়ক, আপোনালোকে যদি কিবা এখন এপ্লিকেশ্যনো লিখিছে, প্ৰথমতে কি কৰে, এপ্লিকেশ্যন ধৰণটো আপুনি ব্ৰেণ্ডত চিন্তা কৰিলে এনেকুৱা হ'ব। তাৰপিছত কি কৰে, লিখিলে এইটো মানে এটা জাষ্ট এটা ড্ৰাইভ কৰি ল'লে তাৰপিছত এডিটিং কৰিব ধৰিলে, যে নহয় এইটো ৱাৰ্ড দিলে বেছি ভাল হ'ব। তো এনেকুৱাকৈ দেখা যায় কি হয়, লাষ্টত এটা সুন্দৰ এটা আপোনালোকে এপ্লিকেশ্যন লিখিলে, বা আপোনালোকে নিজৰ কবিতা গল্প লিখিলে, এইটোৰ দ্বাৰা আমি সহজে বুজিব পাৰোঁ ৰাইটিং স্কিলৰ লগত কি জড়িত আছে। লগতে চাব স্কিলো আপোনালোকে আশা কৰোঁ এইখিনি কথাতে এইবাৰ আমি ইয়াতে আলোচনা কৰিম। ইট এনেবলছ আছ ডেট মিনছ ৰাইটিং স্কিলে কি কৰে, আমাক এই লাৰ্ণাৰে কি কৰে, টু ব্ৰেইন ষ্ট্ৰম আইডিয়াছখিনি কি কৰে, মগজুত এটা নতুন হয়তো কি হ'ল বুদ্ধি আহিল, হ'ল অৰ্গেনাইজ দেম। এইটো কি কৰে, আইডিয়াখিনি একেলগে অৰ্গেনাইজ কৰিল, তাৰপিছত ড্ৰাফ্ট কৰে, বস্তুখিনি কি কৰে, ড্ৰাফ্ট কৰে, হয়তো থুলমূল এটা বস্তু লিখি ল'লে, তাৰপিছত এইখিনিক আগত কি কৰে, এডিটিং কৰি লয়, তাৰপিছত কি হয়, ৰিভাইজ হিজ অৰ হাৰ ৱাৰ্ক, তাৰপিছত এই বস্তুখিনি আকৌ ৰিভাইজ কৰে। কাৰণ ৰিভাইজ কৰে মিনছ এনেকৈ আমাৰ কামখিনি চলিয়ে থাকে। ইয়াকে হৈছে ৰাইটিং স্কিল। তো ৰাইটিং স্কিলৰ মাজত অলৰেডি সোমাই গ'ল ড্ৰাফ্ট, এডিট, ব্ৰেইনষ্ট্ৰম আইডিয়াছ। ইয়াত মনত ৰাখিব লাগিব, হুইচ স্কিল ইজ ৰিলেটেড উইথ ব্ৰেইনষ্ট্ৰম আইডিয়াছ। ব্ৰেইনষ্ট্ৰম আইডিয়াৰ লগত তো স্কিল আমাৰ জড়িত হৈ আছে, লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। এই মনত ৰাখিব লাগিব, ৰাইটিং স্কিল জড়িত হৈ আছে। আৰু ইয়াত কি হয়, ড্ৰাফ্ট, এডিট, এইবোৰ কি হয়,
এই ৰাইটিং স্কিলৰ কি হয় সাব স্কিল হয় তো এতিয়া মই প্ৰশ্ন দি ভিডিঅ'টো আৰু বেছি ডাঙৰ নকৰোঁ আৰু মই লক্ষ্য কৰিছোঁ যে বেছি ডাঙৰ হ'লে আপোনালোকে নাচায় তো মই জাষ্ট দুটা কুৱেশ্যন আলোচনা কৰিম আৰু পাৰিলে আপোনালোকে যদি প্ৰয়োজন বুলি ভাবে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই বেলেগকৈ MCQ কিছুমান ইংলিছ পেডাগজিৰ ওপৰতে বেলেগকৈ কি কৰিম কুৱেশ্যন বনাম মানে পৰীক্ষাত কি ধৰণৰ হ'ব পাৰে CTETৰ আগৰ CTETৰ কুৱেশ্যনখিনি হওক বা বেলেগ ষ্টেটত অহা কুৱেশ্যনখিনি হওক মই এইবিলাক কালেক্ট কৰি তাৰ ওপৰত কি হয় নিশ্চয় বেলেগ এটা ভিডিঅ' বনাম আপোনালোকৰ প্ৰয়োজন হ'লে মোক জনাব মই নিশ্চয় সেইটো কাম কৰিম তো হয় এ প্ৰাইমেৰী টিচাৰ শুড ইন্ট্ৰডিউচ ৰিডিং থ্ৰু প্ৰাইমেৰী স্কুলৰ এজন শিক্ষকে কি কৰে ৰিডিংটো কি ইন্ট্ৰডিউচ কৰিব লাগে প্ৰাইমেৰী টিচাৰ কি হয় সৰু ল'ৰা ছোৱালীকে পঢ়াব তো সেই ইন্ট্ৰডিউচ কেনেকৈ কৰাব ষ্টৰিজ গল্প কৈ পিকচাৰ বুকছ এলফাবেটছ বুক অনলি ইয়াত ফনিক টিচিং তো ইয়াত আমি কি কৰিম আমাৰ চাইল্ড ডেভেলপমেণ্টৰ যে পেডাগজি আছে সিয়ে হওক বা আমাৰ ইংলিছ পেডাগজিয়ে হওক আপোনালোকে অলৰেডি নিজকে টিচাৰ বুলি মানি লওক যে মই এজন টিচাৰ মই প্ৰাইমেৰী টিচাৰ হয় মই স্কুলত গৈ মই ল'ৰা ছোৱালীক ইণ্টাৰেষ্ট গেইন কৰাৰ কাৰণে ইণ্টাৰেষ্ট যাতে কি হয় বাঢ়ে মটিভেশ্যনটো বাঢ়ে পঢ়াৰ প্ৰতি তেনেহ'লে মই কি কৰিম কিহৰ এইটো হৈছে ৰিডিঙৰ লগত জড়িত মই ষ্টৰি কম গল্প ক'লোঁ গল্প ভাল লাগিব কিন্তু এটা কথা মনত ৰাখিব বেছিভাগ ক্ষেত্ৰতে দেখা যাব কি আমি গল্প কৈ আছোঁ বেছি সৰু যিহেতু ল'ৰা ছোৱালী হয় বেলেগ ফালে চাই থাকিব এজনে আনজনক মাৰিব এইটো চলি থাকিব এতিয়া কি হয় পিকচাৰ বুকছ আমি কি পিকচাৰখিনি দিলোঁ আৰু আমি যেতিয়া গল্প কৈ থাকোঁ সেইটো আমাৰ কথা শুনিবহে ৰিডিঙতো গুৰুত্ব নিদিয়ে তো এতিয়া কি কৰিলোঁ আমি পিকচাৰ বুক দিলোঁ পিকচাৰ বুক দিলে কি হ'ব কিতাপখন খুলি যাব ধুনীয়াকৈ চাব গল্প এটা দিছে গল্পটোত কেনেকুৱা সিংহ আছে নিগনি আছে সিংহৰ গাত নিগনি উঠিছে যদি পিকচাৰখিনি চায় তো সেই গল্পটো যদি দিয়া হয় সিংহ আৰু নিগনি সি কিন্তু সহজতে পঢ়িব তো এইটো কি হ'ব পিকচাৰ বুকটোৱে ৰাইট এনচাৰ হ'ব ইয়াত কি হয় এলফাবেটছ বুক ABCD ঠিক এটা কি আছে কিন্তু ইয়াত এটা কথা মনত ৰাখিবলৈ পৰীক্ষাত আপোনালোকে সেইখিনি কথাত গুৰুত্ব দিব চাহে এইটো আপোনাৰ হেৰি হ'ব পাৰে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি হ'ব পাৰে বা ইংলিছৰ পেডাগজি হ'ব পাৰে ইয়াত অনলি শব্দটো যোগ হৈ আছে অনলি মিনছ আমাৰ কেৱল এইখিনি মানে কোৱাৰ লগে লগে কি হয় বস্তুখিনি লিমিটেড কৰি দিলে যে আমি কেৱল এইটো আইডিয়া যোগ কৰি এইটো কৰিব পাৰোঁ তেনেকুৱা বস্তুবোৰ আপুনি পইণ্টছবোৰ পৰীক্ষাত গুৰুত্ব দিব Which of the following skills are known as primary skills? চাৰিটা স্কিল পালোঁ ইয়াৰ প্ৰধান স্কিল দুটা কি এক নম্বৰ আছে A নম্বৰ লিসেনিং এণ্ড স্পিকিং B নম্বৰ লিসেনিং এণ্ড ৰাইটিং C নম্বৰ ৰাইটিং এণ্ড ৰিডিং D নম্বৰ স্পিকিং এণ্ড ৰাইটিং আমি জানো আমাৰ যিটো প্ৰধান স্কিল যিটো আছে ধৰি লওক এজন মানুহ মূৰ্খ হয় স্কুল যোৱাই নাই তাৰ বাবে সেই ব্যক্তিজনে মূৰ্খ হ'ব পাৰে কিন্তু দুটা স্কিল থাকে সেইটো হৈছে লিসেনিং আৰু আনটো হৈছে স্পিকিং তো এই দুটাই হৈছে প্ৰাইমাৰী তো এইটো কি হ'ব এনসাৰ এ হ'ব লিসেনিং এণ্ড স্পিকিং এইটো কি মনত ৰাখিব লাগিব এইটো কি হয় প্ৰাইমাৰী স্কিল হয় আৰু ৰাইটিং আৰু ৰিডিং যেটো পিছৰ দুটো কি হয় এইটো ৰিইনফোর্সমেন্ট স্কিল ৰিইনফোর্সমেন্ট স্কিল হয় সকল আপোনালোকে এই ভিডিঅ'খিনি বুজিব পাৰিছে কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন কৰি জনাব মোক মই নিশ্চয় তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো কেনে লাগিল মোক কমেন্ট কৰি জনাব যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব নতুনকৈ আহিছে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব থ্যাঙ্কস ফৰ ওয়াচিং